কেইটা ৰাখে বাৰু আমাক তেখেতলোকে স্থানীয় লোকে খবৰ দিয়াত আমি আহি উপস্থিত হওঁহি আৰু তেখেতলোকৰ আমাৰ পৰিৱেশ পৰিস্থিতি চাই পিনি আমি মহকেইটা খেদিবৰ কাৰণে অলপ সক্ষম হওঁ। এতিয়া আমি যথেষ্টখিনি মানে সৰিয়হ দেখিছোঁ মানে নষ্ট কৰিছে তেখেতলোকে। তাৰপৰা আমি খেদি এতিয়া কাজিৰঙাৰ ভিতৰত ভৰাই দিলোঁ। কিমানমান আছিলে মহৰ জাকটোত? প্ৰায় 8-10টা হ'ব। ক'ৰ পৰা ওলাই আহিছিলে? কাজিৰঙাৰ পৰাই যোৱাকালি ৰাতি চাগে ওলাই আহিছে। আমি ৰাতিপুৱা খবৰ দিলে আমি আহি এতিয়া উপস্থিত হৈ প্ৰায় আহে বুলি খবৰ দিছে, আমাক কৈছে। আমি এতিয়া খেদিলোঁ। গাঁৱৰ ৰাইজ অলপ শংকিত হৈ পৰা দেখা গৈছিলে। হয় হয়, মানে অকণ যিহেতু অনিষ্ট কৰিছিলে এনে অলপ হয় তেওঁলোক মানে অলপ উগ্ৰ হৈছিলে। এতিয়া আমি হেৰি কৰি দিলোঁ আৰু খেদি মেলি কাজিৰঙাত ভৰাই দিলোঁ। কেইটা ৰাখে বাৰু আমাক তেখেতলোকে স্থানীয় লোকে খবৰ দিয়াত আমি আহি উপস্থিত হওঁহি আৰু তেখেতলোকৰ আমাৰ পৰিৱেশ পৰিস্থিতি চাই পিনি আমি মহকেইটা খেদিবৰ কাৰণে অলপ সক্ষম হওঁ। এতিয়া আমি যথেষ্টখিনি মানে সৰিয়হ দেখিছোঁ মানে নষ্ট কৰিছে তেখেতলোকে। তাৰপৰা আমি খেদি এতিয়া কাজিৰঙাৰ ভিতৰত ভৰাই দিলোঁ। কিমানমান আছিলে মহৰ জাকটোত? প্ৰায় 8-10টা হ'ব। ক'ৰ পৰা ওলাই আহিছিলে? কাজিৰঙাৰ পৰাই যোৱাকালি ৰাতি চাগে ওলাই আহিছে। আমি ৰাতিপুৱা খবৰ দিলে আমি আহি এতিয়া উপস্থিত হৈ প্ৰায় আহে বুলি খবৰ দিছে, আমাক কৈছে। আমি এতিয়া খেদিলোঁ। গাঁৱৰ ৰাইজ অলপ শংকিত হৈ পৰা দেখা গৈছিলে। হয় হয়, মানে অকণ যিহেতু অনিষ্ট কৰিছিলে এনে অলপ হয় তেওঁলোক মানে অলপ উগ্ৰ হৈছিলে। এতিয়া আমি হেৰি কৰি দিলোঁ আৰু খেদি মেলি কাজিৰঙাত ভৰাই দিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।